সকলোকে মোৰ ইউটিউব চেনেলে স্বাগতম জনাইছোঁ। তো আজি আমি ক্লাছ 8ৰ মেথামেটিক্সৰ চেপ্টাৰ 3টো যিটো আছে সেইটো হৈছে স্কুৱেৰ এণ্ড স্কুৱেৰ ৰুটছ আৰু এক্সাৰচাইজ 3টো লৈ আমি ডিছকাছ কৰিম। যেতিয়া প্ৰথম কুৱেশ্যনটো আছে এক্সাৰচাইজ 3A সেইটো হৈছে তোমালোকৰ ইউজিং দ্য প্ৰাইম ফেক্টৰাইজেশ্যন মেথড ফাইণ্ড হুইচ অফ দ্য ফলোইং নাম্বাৰ্ছ আৰ পাৰফেক্ট স্কুৱেৰ্ছ। মানে এই কুৱেশ্যনটো যে দিয়া আছে এই কুৱেশ্যন হিচাপত কি কৈছে, নাম্বাৰ তলত তোমালোকৰ দিয়া থাকিব কোনটো পাৰফেক্ট স্কুৱেৰ হ'ব আৰু কোনটো নহ'ব সেইটো বাছি উলিয়াব লাগে। কিন্তু এটা মেথড ইউজ কৰিব কৈছে, সেই মেথডটোৰ নাম হৈছে প্ৰাইম ফেক্টৰাইজেশ্যন মেথড। কিন্তু এই মেথডেই ইউজ কৰিব লাগিব, বেলেগ কোনো মেথড ইউজ কৰিব নোৱাৰিবা। এতিয়া চোৱা, প্ৰথম যেতিয়া মই এটা নাম্বাৰ ল'লোঁ 441, এই 441টো এজ এ পাৰফেক্ট স্কুৱেৰ হয়নে নহয় সেইটো চেক কৰিব লাগে। এতিয়া চোৱা, এই 441টোক মই কি কৰিলোঁ 3ৰে ডিভাইড কৰিলোঁ। তো এই যে ডিভাইড কৰিলোঁ, ডিভাইড কৰিলে কি আহিব তোমালোকৰ 147 আহিল। মানে ডিভাইডটো কৰিবা কিন্তু টোটেলি ডিভাইড যাব লাগিব, কোনো ৰিমাইণ্ডাৰ যাতে নাথাকে, এটাও ধ্যান ৰাখিবা। আৰু এই যে 3টো যে ডিভাইড কৰিলোঁ এইটো কি হ'ব, এইবিলাক অলৱেজ কি হ'ব লাগিব, প্ৰাইম নাম্বাৰ ল'ব লাগিব। কি ল'ব লাগিব? প্ৰাইম নাম্বাৰ। এতিয়া প্ৰাইম নাম্বাৰ কোনবিলাক হয়? প্ৰাইম নাম্বাৰ যিবিলাক নাম্বাৰ কি থাকে, দুটা ফেক্টৰ থাকে, 2 ফেক্টৰ, সেইবিলাক প্ৰাইম নাম্বাৰ বুলি কোৱা হয়। এতিয়া চোৱা, এই এক্সাম্পল 2 ল'লোঁ, 2ৰ ফেক্টৰ কেইটা আছে? দুটা। কি কি? এটা আছে 2 আৰু এটা আছে 1। ইয়াৰ বাহিৰে আৰু ফেক্টৰ নাই, সেইকাৰণে এই 2টোক আমি প্ৰাইম নাম্বাৰ বুলি ক'ম। এনেকৈ 3টো কি হ'ব? প্ৰাইম নাম্বাৰ হ'ব। তাৰপিছত তোমালোকৰ 5 কি হ'ব? প্ৰাইম নাম্বাৰ হ'ব। মানে বেচিকেলি যিবিলাক নাম্বাৰৰ ফেক্টৰ দুটা হ'ব সেইবিলাকক প্ৰাইম নাম্বাৰ বুলি ক'ম। এতিয়া চোৱা, এই মই কি কৰিলোঁ 147টোক আকৌ 3ৰে ডিভাইড কৰিলোঁ। ডিভাইড কৰাৰ পিছত ৰিজাল্ট আহিল 49। এতিয়া 49ক তোমালোকে চাব লাগিব কিহেৰে ডিভাইড যায়। টোটেলি ডিভাইড কিহেৰে যায়? 7ৰে যায়। গতিকে আমি 7ৰে ডিভাইড কৰিলোঁ, 7 আহি গ'ল। এতিয়া আকৌ 7টোক 7ৰে ডিভাইড কৰিলে কি হ'ব? 1 আহি গ'ল। এইখিনিয়ে, আৰুতো একো নাই। এতিয়া এই 441টোক আমি কি লিখিব পাৰোঁ? এই কেইটাৰ মাল্টিপুল হিচাপত লিখিব পাৰোঁ। কি কি আছে? 3 × 3, আকৌ 7 × 7 × 1। এতিয়া চোৱা, 3 × 3 এইটোক আমি কি লিখিছোঁ? 3 স্কুৱেৰ লিখিছোঁ, 3 স্কুৱেৰ। ঠিক আছে, কিয় লিখিলোঁ? ইয়াত চোৱা, 3ৰ ওপৰত 1 থাকে, 3ৰ ওপৰত 1 আছে, একো নাই মানে কি 1 থাকিব। এতিয়া এই 3টো কি বুলি কোৱা হয়? বেজ বুলি কোৱা হয়। আৰু এই 1টো কি বুলি কোৱা হয়? পাৱাৰ বুলি কোৱা হয়। অ'কে, যদি তোমালোকৰ বেজ সেম থাকে তেনেহ'লে কি হ'ব? পাৱাৰ কেইটা এড হ'ব। তাৰমানে বেজ সেম 3 লিখিলোঁ, পাৱাৰ কেইটা কি কৰিব লাগিব? যোগ কৰিব লাগিব, 1 + 1। গতিকে কি হ'ব? 3 স্কুৱেৰ হ'ব। সেইকাৰণে যিকোনো, ইয়াত চোৱা 3 × 3 দিয়া আছে, তাৰ মিনিংটো কি হ'ব? এইটো 3 স্কুৱেৰ লিখিব লাগিব। অ'কে, আকৌ 7 × 7 দিয়া আছে, তাৰ মানে কি লিখিব লাগিব? 7 স্কুৱেৰ লিখিব লাগিব। এতিয়া চোৱা, 3 স্কুৱেৰ × 7 স্কুৱেৰ। অ'কে, এতিয়া 3 × 7, এইটোৰ পৰা চাবা 3 × 7 আমি হোল স্কুৱেৰ লিখিব পাৰোঁ, কাৰণ স্কুৱেৰটো বাহিৰত লিখিলোঁ। এতিয়া স্কুৱেৰটো বাহিৰত লিখিলে 3 × 7 পূৰণ কৰিলে কি হ'ব? 21 হ'ব। আৰু স্কুৱেৰটো আছে, স্কুৱেৰটো দি দিলোঁ। এতিয়া তাৰ মানে এই 441টো এটা কি হ'ল? পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হ'ল, কাৰণ এইটো স্কুৱেৰ হিচাপত লিখিব পাৰিছোঁ। এইকাৰণে 441টো কি এটা পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হিচাপে হৈছে। এইটোৱেই তোমালোকক কৰিব কৈছে, মানে চেক কৰিব কৈছে। অ'কে, তো এনেকৈ বাকী কেইটা কৰিব লাগিব, খালি এটা কৰিলে নহ'ব। ইয়াত যিকেইটা দিয়া আছে তোমালোকৰ কুৱেশ্যনত চব কেইটাৰে কৰিব লাগিব, এটা কৰিলে নহ'ব। তো মই এটা বুজাই দিলোঁ, বাকী কেইটা আই থিংক তোমালোকে পায়ে যাবা। তো ৰুল ছেম হয়, এনেকৈ কৰিব লাগিব। এইটোক কয় প্ৰাইম ফেক্টৰাইজেশ্যন মেথড। প্ৰাইম মানে কি? তোমালোকৰ প্ৰাইম নাম্বাৰেৰে ডিভাইড কৰিব কৈছে, অলৰেডি মই কৈ দিলোঁ। তো প্ৰাইম নাম্বাৰেৰে ডিভাইড কৰিব লাগিব, সেইকাৰণে এইটোক কৈছে প্ৰাইম ফেক্টৰাইজেশ্যন মেথড। ঠিক আছে, তো এইকেইটা মই ইৰেজ কৰি দি আছোঁ। বোৰ্ডটো বৰ্তমান বহুত প্ৰব্লেম দি থাকে। অ'কে,
তো এইটো গ'ল প্ৰথম এক্সাম্পল। এতিয়া চোৱা ছেকেণ্ডটো কি কৈছে, ছেকেণ্ডটো ছেইম হ'ব। এতিয়া চাই 576 যিমানেই ডাঙৰ নাম্বাৰ নিদিয়ক কিয় প্ৰচেছ ছেইম। এতিয়া 576ক তোমালোকে চাব লাগিব। প্ৰথমত ষ্টাৰ্টিং প্ৰাইম নাম্বাৰটো কি 2, তাৰপিছত 3, তাৰপিছত 5, তাৰপিছত 7, তাৰপিছত কিমান হ'ব 11, তাৰপিছত 13। এই কি সবকেইটা হৈছে কি প্ৰাইম নাম্বাৰ। অ'কে, এতিয়া ষ্টাৰ্টিং কিমান আছে 2 আছে। এই 2ৰ পৰা তোমালোকক চাব লাগিব যে 2ৰে ডিভাইড কৰিব পাৰোঁ নে নোৱাৰোঁ। ঠিক আছে, তো প্ৰথমত তুমি 13 ল'লে নহ'ব। প্ৰথমত তুমি ট্ৰাই কৰিবা 2ৰে যায় নে নাযায়। চিৰিয়েলি যেতিয়া যাবা তেতিয়া বস্তুকেইটা মিষ্টেক হোৱাৰ চান্সটো কম থাকে। তো 576ক আমি 2ৰে যেতিয়া আমি ডিভাইড কৰোঁ, এইটো 2ৰে যেতিয়া আমি ডিভাইড কৰোঁ কিমান হয় ৰিজাল্ট 288 হয়। আকৌ এই 288ক 2ৰে ডিভাইড যায়, আকৌ 2ৰে ডিভাইড কৰিলে 144 হৈ যায়। আকৌ 144টোক 2ৰে ডিভাইড কৰিলে কিমান হ'ব 72 আহি গ'ল। আকৌ 72ক আমি 2ৰে ডিভাইড কৰিলে ৰিজাল্ট কিমান হয় 36। এতিয়া আকৌ 2ৰে গ'ল হয়, মই কি কৰিলোঁ 3ৰে ডিভাইড কৰিলোঁ। 3ৰে ডিভাইড কৰিলে কিমান হয় 12 হয়। ঠিক আছে, আকৌ মই কি কৰিলোঁ 3ৰে ডিভাইড কৰিলোঁ 4 টাইমছ গ'ল। আকৌ 2ৰে ডিভাইড কৰিলে কিমান হ'ল 2 আহি গ'ল। প্ৰচেছ ছেম, মই বাৰ বাৰ কৈ আছোঁ প্ৰচেছ কেইটা একেবাৰে ছেম হয়। অ'কে, এতিয়া তোমালোকে চোৱা 576, এই 576ক আমি কিহৰ মাল্টিপল হিচাপত লিখিব পাৰিম। যিমান কেইটা প্ৰাইম নাম্বাৰেৰে মই ডিভাইড কৰিলোঁ সবকেইটাৰ মাল্টিপল হিচাপত তোমালোকে লিখিব পাৰিবা। ঠিক আছে, এতিয়া চোৱা মই কি লিখিছোঁ 576টোক 2 into 2 কেইটা 2 আছে তাত চোৱা 1 2 3 4 5, 5টা 2 আছে। তো 5টা মই 2 লিখিলোঁ। ইয়াত চোৱা 5টা 2 মই মাল্টিপ্লাই কৰিছোঁ 1 2 3 4 5 6। ঠিক আছে, ইয়াত কেইটা 2 হ'ল 1 2 3 4 5 6, 6টা 2 আছে। গতিকে আমি 6টা 2ৰে মাল্টিপ্লাই কৰিলোঁ। এতিয়া চোৱা 3 কেইটা আছে 2টা আছে, গতিকে 3ও আমি 2টা দি মাল্টিপ্লাই কৰিলোঁ। এতিয়া চোৱা মই 2টা পেয়াৰ হিচাপত ল'ম। পেয়াৰ মানে কি 2টা, তাৰ মানে ইয়াত 6টা 2 আছে 2 into 2 into 2 into 2 into 2 into 2, 6টা হ'ল। এতিয়া মই কি ক'লোঁ পেয়াৰ হিচাপত লৈছোঁ। পেয়াৰ হিচাপত মানে কি এই 2টাক এটা ল'লোঁ, এই 2টাক এটা ল'লোঁ, এই 2টাক এটা ল'লোঁ। অ'কে, এই এনেকৈ লৈ কেনে কি লিখিম, এইটোক 2 স্কুৱেৰ লিখিব পাৰোঁ, এইটোক 2 স্কুৱেৰ লিখিব পাৰোঁ, এইটোক 2 স্কুৱেৰ লিখিব পাৰোঁ, আৰু ইয়াত কি থাকিব ইনটু থাকিব। অ'কে, তাৰপিছত আৰু এটা কি আছে ইপিনে 3 into 3 আছে, তো এইটোক আমি 3 স্কুৱেৰ লিখিব পাৰোঁ। এতিয়া চোৱা সবকেইটাৰ ওপৰত কি আছে পাৱাৰ স্কুৱেৰ আছে, গতিকে আমি স্কুৱেৰটো বাহিৰত লিখিব পাৰোঁ 2 into 2 into 3। তাৰ মানে এই স্কুৱেৰটো আমি বাহিৰত লিখিব পাৰিম কাৰণ সবকেইটাৰ ওপৰত 2 আছে 2 আছে 2 আছে 2 আছে। এতিয়া এই ভিতৰৰ কেইটা মাল্টিপ্লাই কৰিবা, কিমান হ'ব 2 into 2 4, 4 into 2 8, 8 into 3 24। তাৰ মানে এই গোটেইটোক 24 আৰু ওপৰত স্কুৱেৰ আছে স্কুৱেৰ লিখিলোঁ। এতিয়া এই 24 স্কুৱেৰটো যে লিখিলোঁ, এই 24 স্কুৱেৰটো মানে স্কুৱেৰ কৰিলে কি পাই যাম 576 এই নাম্বাৰটো পাই যাম। ঠিক আছে, মানে 24ক স্কুৱেৰ কৰিলে 576 নাম্বাৰটো পাই যাম। এতিয়া যদি তোমালোকক কয় 576টো এইটো এটা পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হয় নে নহয়, তো এইটো এটা হয়, কাৰণ আমি 24টোক স্কুৱেৰ কৰিলে আমি ৰিজাল্ট কি পাম 576 পাম। গতিকে এই 576টো এটা কি হয় পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হয়। আই থিংক তোমালোকে বুজিব পাৰিছা। তো এনেকৈ বস্তুকেইটা ওলাব লাগিব, এনেকৈ মানে এক্সামত আহে কিন্তু এইটো কমেই আহে। অ'কে, তাৰপিছত এতিয়া চোৱা 11025, তো এইটো মই দেখাই দি আছোঁ। 3 নম্বৰটো কি প্ৰচেছ ছেম। প্ৰথমত মই কি দিলোঁ 5ৰে ইনটু কৰিলোঁ। কিয় 5ৰে ইনটু কৰিলোঁ, প্ৰথমত তোমালোকক নাম্বাৰটো চাব লাগিব যে সেই নাম্বাৰটো যিটো নাম্বাৰ দিয়া থাকিব, ছাপ'জ এই নাম্বাৰটো দিয়া আছে কিমান 11025, এই নাম্বাৰটো কিহেৰে ডিভাইড যাব। প্ৰথমত 2ৰে চাব লাগিব, ইয়াত নাযাব, 3ৰে নাযাব, তো 4 দি দিলেতো নহ'ব, কাৰণ 4টো কি হয় কম্পজিট নাম্বাৰ হয়। অলৱেজ কি কৰিব লাগিব প্ৰাইম নাম্বাৰ দি ডিভাইড কৰিব লাগিব। আৰু লাষ্টত চোৱা 5 আছে, যিবিলাক নাম্বাৰৰ লাষ্টত 5 মানে ইউনিট ডিজিটত 5 বা 10 থাকিব বা 0 থাকিব,
5 বা 0 থাকিব সেইবিলাক নাম্বাৰক আমি 5ৰে ডিভাইড কৰিব পাৰিম তো এই ডিভিজিবিলিটিৰ ৰুল কেইটা তোমালোককো মানে মনত ৰাখিব লাগিব যে কোনটো নাম্বাৰক কোনটো দি ডিভাইড যায় একদম মনত ৰাখিব লাগিব তেতিয়াহে এই প্ৰাইম ফেক্টৰটো ইজি হ'ব তো এইটো মোৰ চেনেলত পাই যাবা মানে তোমালোকে খুজিলে পাই যাবা চেনেলটোত মোৰ চেনেলত আছে এইটো কোনটো ফেক্টৰাইজেশ্যন মানে ডিভিজিবিলিটি ৰুলটো মোৰ চেনেলত ইউটিউবত পাই যাবা সার্চ কৰিলে পাই যাবা ঠিক আছে এতিয়া 11025 টক আমি 5ৰে ডিভাইড কৰিলো 5ৰে ডিভাইড কৰিলে ৰিজাল্টটো কিমান আহি গ'ল 2205 আকৌ 5ৰে ডিভাইড কৰিলো ৰিজাল্ট আহি গ'ল কি 441 এতিয়া আমি 3ৰে ডিভাইড কৰিলো ৰিজাল্ট আহি কিমান 147 আকৌ 3ৰে ডিভাইড কৰিলো ৰিজাল্ট আহিল কিমান 49 আকৌ 7ৰে ডিভাইড কৰিলো ৰিজাল্ট আহিল কিমান 7 তো এনেকৈ 11025 টো আমি কি লিখিব পাৰো 5 into 5 এই কেইটাৰ মাল্টিপল হিচাপত লিখিব পাৰো 3 into 3 into 7 into 7 গতিকে আকৌ 5 into 5 মানে কি লিখা যায় 5 স্কয়ার 3 স্কয়ার 7 স্কয়ার এতিয়া কি লিখিব পাৰো 5 3 7 মানে এই গোটেইটোক আমি কি লিখিব পাৰো 5 into 3 into 7 গোটেইটোক এনেকৈ লিখিব পাৰো স্কয়ার কাৰণ স্কয়ারটো বাহিৰত যাব 5 into 3 15 15 into 7 into কৰিলে কিমান হয় 105 আৰু স্কয়ারটো বাহিৰত আছে তো স্কয়ারটো স্কয়ার লিখি দিলো ঠিক আছে এতিয়া তোমালোকে এটা বস্তু মনত কৰিবা এই যে 105 টো যে পালো মানে 105 ক স্কয়ার কৰিলে ৰিজাল্ট কি হ'ব 11025 হ'ব গতিকে এই 11025 টো এটা কি হ'ব পারফেক্ট স্কয়ার নাম্বার বুলি আমি ক'ব পাৰিম তো তোমালোকক এইটোই ওলাব কৈছে যে কোনটো পারফেক্ট স্কয়ার হয় নহয় এইটো ওলাব কৈছে ঠিক আছে এতিয়া তোমালোকে কি পালা তাৰ মানে 11025 এইটো এটা কি হয় পারফেক্ট স্কয়ার নাম্বার হয় তো এনেকৈ তোমালোকে বাকি কেইটা ট্রাই কৰিবা মানে 1 অর যিমান কেইটা আছে যেনেকৈ 1176 এইটো সেম হয় ট্রাই কৰিবা 5625 এইটো ঘৰত ট্রাই কৰিবা 9075 এইটো ট্রাই কৰিবা মানে মই কৰি দিছো বাকি নিয়ম সেম হয় তোমালোকে নিজে নিজে ট্রাই কৰি চাবা নোৱাৰিলে আকৌ মোৰ ইউটিউব চেনেলত চাই লবা এতিয়া আমি আহিলো কোশ্চেন নম্বৰ 2 টলৈ এতিয়া কোশ্চেন নম্বৰ 2 টত কি কৈছে সোৱা show that each of the following numbers is a perfect square মানে প্ৰথমত কৈছে যি কেইটা নাম্বার দিয়া আছে 2 নম্বৰত হেকেইটা এটা পারফেক্ট স্কয়ার হিচাপে দেখুৱাব কৈছে পারফেক্ট স্কয়ার তাৰ পিছত কৈছে in each case find the number whose square is the given number তাৰ মানে কৈছে find the number whose square is the given number মানে এটা নাম্বার উলিয়াব কৈছে যেটোক আমি স্কয়ার কৰিলে সেই নাম্বাৰটোৱে পাম যেনেকৈ ফৰ এক্সাম্পল 1125 প্ৰথমত কি কৰিব লাগিব এইটো এটা পারফেক্ট স্কয়ার হয় না নহয় হেতু দেখুৱাব লাগিব কি মেথড ইউজ কৰিব লাগিব প্ৰাইম ফেক্টৰাইজেশ্যন মেথড ইউজ কৰিব লাগিব তাৰ পিছত এতিয়া যদি পারফেক্ট স্কয়ার নহয় তেতিয়া হলে প্ৰথমত দেখাব লাগিব এইটো পারফেক্ট স্কয়ার হয় না নহয় তাৰ পিছতহে তোমালোকক যদি স্কয়ার হয় তেনলে কোন নাম্বাৰটোক আমি স্কয়ার কৰিলে এই নাম্বাৰটো পাম সেই নাম্বাৰটো ওলাব কৈছে এতিয়া সো এক্সাম্পল চালে তোমালোকে মনত মানে পাই যাবা প্ৰথমৰ এক্সাম্পলটো কি আছে 1125 এতিয়া এই 1125 টক আমি 5 ৰে ডিভাইড কৰিলো প্ৰথমত সো 5 দি ডিভাইড কৰিলো ৰিজাল্টটো কি পালো 245 again 245 টক আমি 5 ৰে ডিভাইড কৰিলো ৰিজাল্টটো পালো 49 আকৌ এই 49 ক কিভাবে ডিভাইড যায় 7 ৰে ডিভাইড কৰা যায় 7 ৰে ডিভাইড কৰিলে 7 বাৰ আহি গল বাস এইখিনিয়ে এতিয়া সোৱা তোমালোকে এতিয়া বহুত প্ৰবলেম দি থাকে এতিয়া তোমালোকে সোৱা এই 1225 টক আমি কি লিখিব পাৰো এই কেইটাৰ মাল্টিপল হিচাপত লিখিব পাৰো 5 into 5 7 into 7 গতিকে 5 into 5 মানে দুটা 5 এটোক আমি আকৌ কি লিখিব পাৰো 5 স্কয়ার 7 into 7 এটো কি লিখিব পাৰো 7 স্কয়ার এতিয়া এই 5 স্কয়ার into 7 স্কয়ার টু আমি কি লিখিব পাৰো 5 into 7 এটো হোল স্কয়ার লিখিব পাৰো কাৰণ স্কয়ার দুটো কমন আছে ওপৰত যাব 5 into 7 কৰিলে 35 আৰু ওপৰত স্কয়ার আছে স্কয়ার লিখিলো গতিকে আমি এটো কি লিখিব পাৰো 35 স্কয়ার হিচাপত লিখিব পাৰো আৰু এই 35 ক আমি যদি স্কয়ার কৰিম তেতিয়া আমি ৰিজাল্টটো কি পাম 225 পাই যাম গতিকে এই 35 ইজ দা নাম্বার whose square is 225 মানে তোমালোকক মানে সেই নাম্বাৰটো ওলাব কৈছে
তেতিয়াহ'লে 1225 নাম্বাৰটো কি পালা 35 এইটো তোমালোকক উলিয়াব কৈছে ওকে এতিয়া চোৱা তোমালোকে 2601 নাম্বাৰটো এতিয়া এই নাম্বাৰটো প্ৰথমত কি দিলোঁ মই 3 ৰে ডিভাইড কৰিলোঁ এইটো চোৱা 3 ৰে মই ডিভাইড কৰিলোঁ 3 ৰে ডিভাইড কৰিলে ৰিজাল্টটো কিমান আহে 867 ঠিক আছে এতিয়া আকৌ এই 86 নাম্বাৰটোক আমি 3 ৰে ডিভাইড কৰিলোঁ আকৌ পালো 289 এতিয়া এই 289 টোক একোদি ডিভাইড না যায় ডাইৰেক্ট কিমানেৰে যায় 17 এৰে যায় এতিয়া এই 17 ৰে আমি যদি 289 ডিভাইড কৰো তাৰ মানে কিমান আহে 17 আহে ওকে এতিয়া এই কেইটাৰ মাল্টিপল হিচাপত আমি লিখিব লাগিব 261 ইজ ইকুৱেল টু কি লিখিব আৰু 3 into 3 17 into 7 এতিয়া এই 3 into 3 ক আমি কি লিখিব আৰু 3 স্কয়ার লিখিব আৰু 17 into 17 কি লিখিব আৰু 17 স্কয়ার লিখিব আৰু এটো মই লিখি দিলো সেম প্ৰসেসে হয় আৰু 3 into 17 into কৰিলে কিমান হ'ব 51 হ'ব গতিকে এই 51 স্কয়ার আছে তাৰ মানে 51 টক যেতিয়া আমি স্কয়ার কৰো তেতিয়া হলে আমি কি পাম যেতিয়া স্কয়ার কৰো 2601 তাৰ মানে এই 2601 টৰ নাম্বাৰটো কি পালো 51 পালো কৈছে নাম্বাৰটো ওলোৱা যাক আমি স্কয়ার কৰিলে আকৌ ঘূৰি এই নাম্বাৰটোই পাম তাৰ মানে কি হ'ব 51 ইজ দা ৰাইট আনসার তো এনেকৈ বাকি কেইটা চাবা যি কেইটা ইয়াত দিয়া আছে প্ৰসেস সেম হয় বাকি ৰুল কেইটা জানি ললে হ'ল এতিয়া কোশ্চেন নম্বৰ 3 টত কি কৈছে সোয়া by what list number should the given number by what list number should the given number be multiplied to get a perfect square number in each case find the number whose square is the new number তার মানে কইছে এটা ধৰ নাম্বার এক্সাম্পলটো সো এক্সাম্পল চালে বুজি পাবা এই নাম্বাৰটো কি কইছে তোমালোকে প্ৰাইম ফ্যাক্টৰাইজেশন মেথড ইউজ কৰি উলাব লাগিব ফ্যাক্টৰ কেইটা কি হয় তাৰ পিছত চাব লাগিব যে যিমান কেইটা ফ্যাক্টৰ পাবা সেই কেইটা স্কয়াৰ হিচাপত হয় নে নহয় যদি নহয় তেনে হলে যেটো নাম্বার সিঙ্গেল থাকিব সেই সিঙ্গেল নাম্বাৰটোৱে মাল্টিপ্লাইড নাম্বার হ'ব ঠিক আছে তাৰ পিছত এই নাম্বাৰটো দি মাল্টিপ্লাই কৰিলে তোমালোকৰ যেটো নাম্বার পাওয়া যাব হেইটো হৈছে তোমালোকৰ নিউ নাম্বার এতিয়া সোয়া এটা एग्जांपल কি আছে 3675 এই 3675 টক প্ৰথমত আমি 3 ৰে ডিভাইড কৰিলো ওকে 3 ৰে ডিভাইড কৰিলে কি হ'ব 1225 পালো এখানে ঠিক আছে এতিয়া এই 1225 ক 5 ৰে ডিভাইড কৰিলো ৰিজাল্ট কিমান পালো 245 এতিয়া 245 টক আমি 5 ৰে ডিভাইড কৰিলো কিমান পালো 49 পালো ওকে এতিয়া 49 টক আকৌ 7 ৰে ডিভাইড কৰিলো কিমান পালো 7 পালো এতিয়া আকৌ 7 টক আমি ডিভাইড কৰিলো কিমান পালো 1 পালো এতিয়া ফ্যাক্টৰস অফ 3675 এতিয়া কি ফ্যাক্টৰ আছে এই কেইটা মাল্টিপ্লাই কৰিব লাগিব তাৰ মানে 3 কেইটা আছে এটা আছে 5 কেইটা আছে দুটা আছে 7 কেইটা আছে দুটা আছে তাৰ মানে ইয়াত সিঙ্গেল কি নাম্বার পালো ওটা 3 নাম্বার পালো এতিয়া 3675 এই 3675 টক কি কৰিব লাগিব মানে যদি আমি 3 ৰে মাল্টিপ্লাই কৰো তেতিয়া হে পারফেক্ট স্কয়ার হিচাপত পাম ইয়াত কৈছে in order to get a perfect square the given number the given number মানে কোনটো হ'ব 3675 should be multiplied by 3 তাৰ মানে ইয়াত মই দেখিলো কি এই নাম্বাৰটোক যেতিয়া আমি 3 ৰে মাল্টিপ্লাই কৰিম 3 ৰে মাল্টিপ্লাই কৰিলে কি পাম 3 into 3 পাম আকৌ 5 স্কয়ার পাম আকৌ 7 স্কয়ার পাম তেতিয়া কি লেখা যাব 3 স্কয়ার লিখা যাব 5 স্কয়ার লিখা যাব আকৌ 7 স্কয়ার লিখা যাব তাৰ মানে এতিয়া 3 into 5 into 7 এটো গুটি কি আমি হোল স্কয়ার লিখিব পাৰিম কাৰণ স্কয়ার সবতে আছে এতিয়া 3 into 5 15 15 into 7 কিমান হ'ব 105 স্কয়ার লিখা যাব তো এই 105 টোই হৈছে ৰিকোয়ার্ড নাম্বার এইটো নাম্বাৰটো তোমাক ওলাব কৈছে এতিয়া চোৱা তা নিউ নাম্বার কিমান হ'ব যেতিয়া আমি 3 ৰে মাল্টিপ্লাই কৰিলো তেতিয়া নিউ নাম্বাৰটো কি পাম 105 এতিয়া hence the number whose square is the new number এতিয়া আমি মানে যেটো নাম্বার পালো 105 এই 105 ক যেতিয়া আমি স্কয়ার কৰিম তাৰ মানে আকৌ 105 ৰে ইনটু কৰিম তেতিয়া আমি নিউ নাম্বাৰটো পাই যাম নিউ নাম্বাৰটো কিমান হ'ব 3675 ক 3 ৰে ইনটু কৰিলে যেটো নাম্বার হ'ব হেইটো হৈছে তোমালোকৰ নিউ নাম্বার তো এনেকৈয়ে এই সেম মেথড ইউজ কৰি বাকি কেইটা তোমালোকক কৰিব লাগিব আই থিংক তোমালোকে পাইয়ে যাবা এতিয়া 3 নম্বৰৰ বাকি কেইটা সেম
ৰুল সেম নিয়ম সেম ইয়াত আৰু একো বেলেগ এপ্লাই কৰিব নালাগে ৰুল কেইটা সবতে সেম হয় ঠিক আছে তো 3 বাকি কেইটা তোমালোকে কৰিবা আৰু ঠিক আছে যদি নোৱাৰা ইয়াত মই কৰিয়ে দিছো তো ভয় খাব নালাগে বাস নিজে অলপ ট্রাই কৰিবা কাৰণ মই ইয়াত কৰি দিছো এনেকা নহয় যে মই সব কেইটা কৰা নাই যিমান কেইটা আছে 1 কোৱা 2 কোৱা 3 কোৱা সব কেইটাই ইয়াত পাই যাবা খালি এটাই কি তোমালোকক কৰিব লাগিব আৰু প্ৰেক্টিস কৰিব লাগিব এইখিনি আৰু কথা বাকি পাই যাবা ইয়াতে ঠিক আছে এতিয়া 2 নম্বৰটো তোমালোকে কৰি লবা সেম নিয়মে হয় ইয়াত আকৌ বেলেগ একো এপ্লাই কৰিব নালাগে তাত চালে হ'ল এইবিলাক কৰি লবা যিমান কেইটা আছে সব কেইটা কৰি দিয়া আছে ঠিক আছে 3 সব কেইটা কৰি দিয়া আছে কৰি লবা এতিয়া সব 4 নম্বৰত আইলো by what least number should be given number be divided to get a perfect square number in each case find the number whose square is the new number এতিয়া এটত কৈছে তার মানে একটা নাম্বার एग्जांपल ধরা 1575 দিয়া আছে এই নাম্বারটোক তুমি প্রাইম ফ্যাক্টরাইজেশন করিবা করার পিছত তোমালোকে দেখিবা এই প্রাইম ফ্যাক্টরাইজেশনের ভিতৰত যিকোনো এটা নাম্বার বেশি পাই যাবা বা কমে পাবা ঠিক আছে হয় এটা বেশি পাবা নহলে কম পাবা তেতিয়া হলে যেটোক বেশি পালেও ডিভাইড কৰিব লাগিব কম পালেও ডিভাইড কৰিব লাগিব মুঠৰ ওপৰত তোমালোকৰ এই প্রাইম ফ্যাক্টৰ কেইটা এজ এ স্কয়াৰ হিচাপত লিখিব পৰা হ'ব লাগিব এতে সো 1575 টক আমি কি করলো প্রথমত 3 রে ডিভাইড করলে রেজাল্ট কিমান পালো 525 পালো এতে আকো 3 রে ডিভাইড করলে রেজাল্ট কিমান পালো 175 পালো আকো 5 রে ডিভাইড করলে কিমান পালো 35 পালো আকো 5 রে ডিভাইড করলে কিমান পালো 7 পালো ওকে এতে 7 রে ডিভাইড করলে 7 এ পাই গলো হয় তো লিখিব না লাগে এতে 1575 টক যদি আমি ফ্যাক্টর হিসাবত লিখো কি পালো 3 দুবার আছে 5 দুবার আছে কিন্তু 7 টো এবাৰ আছে এতিয়া এই 7 টক নাই কৰিব হলে তেতিয়ালে কি কৰিব লাগিব এই গোটেইটোক 7 এৰে ডিভাইড কৰিব লাগিব হেইটোই কৈছে যেটো সিঙ্গেল থাকিব হেইটোক নাই কৰিব লাগিব এতিয়া নাই কৰিব হলে 7 এৰে ডিভাইড কৰিলে জানি গৈ 3 স্কয়াৰ ইনটু 5 স্কয়াৰ ইনটু 7 আছে যেতিয়া আমি 7 এৰে ডিভাইড কৰিম এই 7 7 কাটা যাব থাকিব কিমান 3 স্কয়াৰ ইনটু 5 স্কয়াৰ থাকিব তেতিয়ালে গোটেইটোক আমি এজ এ স্কয়াৰ হিচাপত লিখিব পাৰিম তাৰ মানে 3 ইনটু 5 স্কয়াৰ লিখিব পাৰিম এটো মানে কি 15 স্কয়াৰ এইখিনি কৈছে তাৰ পিছত কৈছে কি ইন অৰ্ডাৰ টু গেট এ পারফেক্ট স্কয়াৰ দা গিভেন নাম্বাৰ শুড বি ডিভাইডেড বাই আমি কি হেৰে ডিভাইড কৰিব লাগিব 7 এৰে কাৰণ এটা 7 বেছি আছে এইটোক নাই কৰিব লাগিব এইকাৰণে 7 এৰে ডিভাইড কৰিলো দা নিউ নাম্বাৰ কিমান হ'ব 3 স্কয়াৰ ইনটু 5 স্কয়াৰ আৰু 7 টো নাই হৈ গল কাৰণ আমি 7 এৰে ডিভাইড কৰি দিলো এতিয়া 3 ইনটু 5 কাৰণ স্কয়াৰ আছে এটো ব্র্যাকেট দি মই হোল স্কয়াৰ লিখিব পাৰো 3 ইনটু 5 মানে কিমান 15 স্কয়াৰ এতিয়া হেন্স the number whose square is the new number তার নাম্বারটো কি পালো 15 পালো এই 15 টক যদি আমি মাল্টিপ্লাই করি মানে স্কয়ার করিম তেতে কি হ'ব এটা নিউ নাম্বার পাম হেইটোই তোমালোক কৈছে গতিকে সারি যিমান কেটা আছে সব কেটা তোমালোকে কৰি লবা যদি নোৱাৰা তো মই মোৰ ভিডিওত পাইয়ে যাবা যিমান কেটা কোশ্চেন আছে সারি সব কেটাই পাবা টেনশন লব না লাগে খালি সারিৰ বুলি নহয় ক্লাস 8 ৰ ম্যাথছৰ এক্সারসাইজ 3 ৰ যিমান কেটা কোশ্চেন দিয়া থাকিব বুকত সব কেইটাই এইখন মানে মোৰ ইউটিউব চেনেলত পাবা তোমালোকে জাস্ট খালি কি মানে অলপ চেক কৰিব লাগিব মোৰ ইউটিউব চেনেলত বাকি সব কেইটাই পাই যাবা এটাও এৰি নিদিও ঠিক আছে আৰু তোমালোকৰ মানে বন্ধুবৰ্গক অলপ শেয়াৰ কৰি দিবা মানে তেতিয়া তোমালোকৰ বন্ধুবিলাকেও পাই যাব ঠিক আছে না তো আৰু যদি তোমালোকক নোটস লাগে নোটস কেইটাও পাই যাবা ঠিক আছে তো আজিৰ ভিডিওত ইমানখিনিয়ে তো এতিয়া 4 নম্বৰটোলৈ আহিলো 5 আৰু 6 টো বাকি আছে তো 5 আৰু 6 টো আকৌ সৰু এটা ভিডিও কৰি বনাই দিম ঠিক আছে তো আজিৰ ইমানখিনিতে সামৰিলো